এটা সরকারি আইডি কার্ড এই কার্ডটো বনোৱা একেবাৰে সহজ অনলাইন যোগে বনাব পাৰিব। যদি আপুনি এই কাৰ্ডটো বনাই লয় তেনেহলে প্ৰতি মাহে 3000 কৈ টকা পাব আৰু এই টকাটো সৰকাৰে ডাইৰেক্ট আপোনাৰ একাউণ্টত দিব। আপোনাৰ একো কৰিব নালাগে, ঘৰত বহি বহি প্ৰতি মাহে 3000 কৈ টকা পাই থাকিব যদি আপুনি এই কাৰ্ডটো বনাই লয়। এই কাৰ্ডটো বনোৱাৰ বাবে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত কাৰ্ড ডাউনলোড কৰিব পাৰিব। সেন্ট্ৰেল গভৰ্ণমেণ্টৰ ৰঙীন কাৰ্ড ডাউনলোড কৰিব পাৰিব। লাখ লাখ লোকে এই কাৰ্ড বনাইছে, আপুনি হয়তো এতিয়ালৈকে এই কাৰ্ডটো বনোৱা নাই। যিসকলে এই কাৰ্ড বনাইছে প্ৰতি মাহে 3000 কৈ টকা পাব। যদি আপুনিও বনাই লয় তেনেহলে আপুনিও প্ৰতি মাহে 3000 কৈ টকা পাব। সৰকাৰি এই কাৰ্ডটোৰ বাবে কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ অনলাইন এপ্লাই কৰিব, কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, কোনটো স্কিমৰ জৰিয়তে সৰকাৰে প্ৰতি মাহে 3000 কৈ টকা দি আছে, এই সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ইয়াৰ বাবে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। এই কাৰ্ডটো কেনেকৈ বনাব লাগিব, কেনেকৈ অনলাইন এপ্লাই কৰিব লাগিব, একেবাৰে সহজ। আপুনি নিজে নিজে এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব লাগে মই দেখুৱাই দিছোঁ। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ ওপেন কৰিব আৰু মনধন যোজনা লিখি সাৰ্চ কৰি দিব। মই যেনেকৈ লিখিছোঁ এনেকৈ লিখি সাৰ্চ কৰি দিব। তাৰপিছত একেবাৰে ওপৰত চাওক দিয়া হৈ আছে মনধন যোজনা, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকুৱা এটা পপআপ আহিব, এইটো কাটি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰ্টেলটো ওপেন হৈ যাব। এপ্লাই কৰাৰ বাবে ইয়াত চাওক দিয়া আছে সাৰ্ভিসেছ, তলত চাওক দিয়া আছে নিউ এনৰোলমেণ্ট। আপোনালোকে নিউ এনৰোলমেণ্টত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ বহুতকেইটা সাৰ্ভিস ওপেন হৈ যাব। একেবাৰে প্ৰথমত চাওক এটা সাৰ্ভিস দিয়া হৈ আছে এনৰোলমেণ্ট, আপোনালোকে এইটো সাৰ্ভিসৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনাৰ সন্মুখত সৰকাৰি 3টা আঁচনি ওলাই পৰিব। ইয়াৰ পৰা ওপৰত যেটো দিয়া হৈ আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা, যেহেতু আমি 3000 টকা পোৱাৰ বাবে এপ্লাই কৰিম সেইকাৰণে ওপৰত যেটো দিয়া হৈ আছে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মনধন যোজনা, এইটো আঁচনিৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। ইয়াত চাওক দিয়া আছে আৰ ইউ ৰেজিষ্টাৰ্ড ইন ই শ্ৰম, আপোনাৰ ই শ্ৰম কাৰ্ড আছে নে নাই। যদি আপোনাৰ ই শ্ৰম কাৰ্ড আছে তেনেহলে ইয়েছত ক্লিক কৰিব আৰু যদি নাথাকে তেনেহলে নোত ক্লিক কৰিব। আপোনাক ই শ্ৰম কাৰ্ড বনোৱাৰ বাবে ই শ্ৰম কাৰ্ডৰ পৰ্টেলত লৈ যাব আৰু যদি ই শ্ৰম কাৰ্ড থাকে তেনেহলে ইয়েছটো সিলেক্ট কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এপ্লাই কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। একেবাৰে সহজ ফৰ্ম। প্ৰথমতে ইয়াত চাওক দিয়া আছে এণ্টাৰ ই শ্ৰম নাম্বাৰ। ইয়াত আপোনালোকে ই শ্ৰম কাৰ্ডৰ যেটো নাম্বাৰ সেই নাম্বাৰটো ইয়াত বহুৱাই দিব। তাৰপিছত ইয়াত ডেট অফ বাৰ্থ বহুৱাই দিব আৰু ইয়াত আধাৰ নম্বৰ বহুৱাই দিব। ইয়াত আধাৰ নম্বৰ বহুৱাই ভেৰিফাইড ক্লিক কৰি আধাৰ নম্বৰটো ভেৰিফাই কৰি দিব। ইয়াত নাম নিজে নিজে আহি যাব। তাৰপিছত ইয়াত আপোনাৰ ইমেইল আইডি বহুৱাই দিব আৰু ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। ভেৰিফাইড ক্লিক কৰি মোবাইল নম্বৰটো ভেৰিফাই কৰি দিব। তাৰপিছত ইয়াত জেণ্ডাৰ নিজে নিজে আহি যাব, আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব। তাৰপিছত অলপ তলফালে আহিব এড্ৰেছ ডিটেইলছ, ইয়াত আপোনাৰ এড্ৰেছ ফিল কৰিব লাগিব। প্ৰথমতে ইয়াত চাওক দিয়া আছে সিলেক্ট ষ্টেট, ইয়াৰ পৰা আপোনাৰ ষ্টেটটো সিলেক্ট কৰি দিব। তাৰপিছত সিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি দিব। তাৰপিছত ইয়াত পিন কোড বহুৱাই দিব। ইয়াত চাওক দিয়া আছে যদি আপুনি নৰ্থ ষ্টেটত বিলং কৰে তেনেহলে ইয়েছটো সিলেক্ট কৰি দিব, নহলে নোটো সিলেক্ট কৰি দিব। তাৰপিছত ক্যাটাগৰী, ইয়াত নিজে নিজে ক্যাটাগৰীটো আহি যাব। তাৰপিছত সিলেক্ট অকুপেশ্যন, ইয়াত ক্লিক কৰি দিব। ইয়াৰ পৰা আপোনাৰ অকুপেশ্যনটো সিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে ইয়াত কেইটামান স্কিমৰ নাম দিয়া হৈ আছে। যদি আপুনি এইকেইটাৰ বেনিফিচিয়াৰী হয় তেনেহলে ইয়েছটো সিলেক্ট কৰি দিব, নহলে নোটো সিলেক্ট কৰি দিব। যদি আপুনি ইনকাম টেক্স দিয়া আছে, সৰকাৰি টেক্স দিয়া আছে তেনেহলে ইয়েছটো সিলেক্ট কৰি দিব আৰু যদি টেক্স নিদিয়ে তেনেহলে নোটো সিলেক্ট কৰি দিব আৰু এইটো বক্সত টিক চিন লগাই দিব আৰু সাবমিটত ক্লিক কৰি দিব। যেতিয়া সাবমিটত ক্লিক কৰি দিব আপোনাৰ এইটো সেটআপ কমপ্লিট হৈ যাব। যেতিয়া আপুনি এই ফৰ্মটো ফিল আপ কৰি সাবমিট কৰি দিব তেতিয়া আপোনাৰ এটা সেটআপ কমপ্লিট হৈ যাব। 2 নম্বৰ সেটআপত আহি যাব। 2 নম্বৰ সেটআপত আপোনালোকে বেংকৰ ডিটেইলছটো দিব লাগিব আৰু নমিনি কাক দিব সেই নমিনি ডিটেইলছটো দিব লাগিব। এইকেইটা দিয়াৰ পিছত যেতিয়া আপুনি সাবমিট কৰি দিব তেতিয়া 3 নম্বৰ সেটআপত আহি যাব। 3 নম্বৰ সেটআপত আপোনাৰ একো কৰিব নালাগে, এটা ফৰ্ম আহিব, সেই ফৰ্মটো ডাউনলোড কৰিব লাগিব। এই ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ফৰ্মটো ফিল আপ কৰিব লাগিব। তাৰপিছত ফৰ্মটো স্ক্যানিং কৰি 4 নম্বৰ সেটআপত আপলোড কৰিব লাগিব। 3 নম্বৰ সেটআপৰ পৰা ফৰ্মটো ডাউনলোড কৰিব আৰু 4 নম্বৰ সেটআপত ফৰ্মটো আপলোড কৰিব লাগিব। যেতিয়া আপোনালোকে 4 নম্বৰ সেটআপত ফৰ্মটো আপলোড কৰি দিব তেতিয়া 5 নম্বৰ সেটআপত আহি যাব পেমেন্ট। আপোনাৰ পেমেন্ট কৰিব লাগিব আৰু কিমান টকা পেমেন্ট কৰিব লাগিব মই লিষ্টটো আপোনালোকক দেখুৱাই দিছো। কিমান টকা পেমেন্ট কৰিব লাগিব যদি আপুনি চেক কৰিব বিচাৰে তেনেহলে আকৌ হোম পেজত আহিব।
হোম পেজত অহাৰ পিছত ইয়াত চাক দিয়া আছে স্কিমছ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত একেবাৰে তলত চাক দিয়া আছে চাৰ্ট, এই চাৰ্টত ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ চাৰ্টটো ওলাই পৰিব। ইয়াত সকলোখিনি ডিটেইলছ দিয়া হৈ আছে, কোনে কিমান টকা পে'মেণ্ট কৰিব লাগিব। এই আঁচনিত এপ্লাই কৰা সকলৰ বয়স 18 পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। 40 বছৰৰ ওপৰত হ'লে এপ্লাই কৰিব নোৱাৰিব। যদি 18 বছৰ বয়সৰ মানুহে এপ্লাই কৰিব বিচাৰে তেনেহ'লে কিমান টকা পে'মেণ্ট কৰিব লাগিব। ইয়াত চাক দিয়া হৈ আছে, যদি আপোনাৰ 18 বছৰ হয় তেনেহ'লে 55 টকা পে'মেণ্ট কৰিব লাগিব আৰু চৰকাৰে আপোনাক 55 টকা দিব। টোটেল আপোনাৰ একাউণ্টত 110 টকা জমা হ'ব। আৰু যদি আপোনাৰ বয়স 19 বছৰ হয় তেনেহ'লে 58 টকা জমা কৰিব লাগিব আৰু চৰকাৰে আপোনাক 58 টকা দিব। এই টোটেল 116 টকা আপোনাৰ একাউণ্টত জমা হ'ব। ইয়াত গোটেইখিনি এজ দিয়া হৈ আছে, কাৰ কিমান টকা পে'মেণ্ট কৰিব লাগিব। মাহে মাহে যিটো টকা পে'মেণ্ট কৰিব লাগিব, এই টকাটো পে'মেণ্ট কৰাৰ বাবে আপোনাৰ ক'তো যাব নালাগে, নিজে নিজে একাউণ্টৰ পৰা কাটি লৈ যাব। যেতিয়ালৈকে আপোনাৰ 60 বছৰ নহয়, যেতিয়া 60 বছৰ হৈ যাব তেতিয়া প্ৰতি মাহে 3000 টকা পেঞ্চন পাই থাকিব। যেতিয়া আপোনালোকে পে'মেণ্টটো কৰি দিব তেতিয়া আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। যেতিয়া কমপ্লিট হৈ যাব 6 নম্বৰ ছেটআপত চাক দিয়া আছে ডাউনলোড কাৰ্ড। আপুনি এটা কাৰ্ড ডাউনলোড কৰিব পাৰিব। 6 নম্বৰ ছেটআপত এটা ID কাৰ্ড ডাউনলোড কৰিব পাৰিব। এই ID কাৰ্ডটো আপোনালোকে ৰাখি থ'ব।